আপোনাৰ হাজবেণ্ডটো এইটো লাইনৰ পৰা সম্পূৰ্ণ পৃথক লাইনৰ মানুহ হয় তেখেত বিজনেছমেন তথাপিও আপোনাক ছবি অঁকাত ছাপোৰ্ট কৰেনে এই কথাষাৰ মোক প্ৰায় সোধে একেবাৰে কমন কথা মোৰ হাজবেণ্ডৰ ছাপোৰ্ট নহ'লে মই কি কৰিব পাৰোঁ বা মোৰ ছাপোৰ্ট নহ'লে তেওঁ কি কৰিব পাৰে ভুনু তুলি ক'ত আহি আছে তাই আচ্ছা জানকীক কৈ দিবিচোন মোৰ দুজন স্পেচিয়েল গেষ্ট আহিছে বুলি হ'ব অ' তুলি মানে আপোনাৰ ছোৱালী হয় তাই ক্লাছ 7ত পঢ়ে এই স্কুলৰ পৰা আহিছে বাহ আৰ্টিষ্টৰ ছোৱালী তুলি মানে তুলিকা নহয় তুলিকা নহয় বৰ্তিকা মোৰ নাম বৰ্তিকা বৰগোহাঁই ৱাও ধুনীয়া নাম ছোৱালীজনীও কিন্তু নামটোৰ দৰেই ধুনীয়া আৰু ল'ৰাজনৰ নাম হৈছে ৰং মানে ভাল নাম বৰ্ণাঢ্য আপোনাক কিন্তু মানিছোঁ দেই বাইদেউ নিজে আৰ্টিষ্ট আৰু ল'ৰা ছোৱালীহাল হ'ল ৰং তুলি তোমাৰ ইমান ধুনীয়া নামটো কোনে দিছে নিশ্চয় মায়ে দিছে ন কিন্তু মোৰ নামটো মোৰ একেবাৰে ভাল নালাগে ডাঙৰ হ'লে মই মোৰ নামটো সলাই পেলাম ছোৱালীজনী মানে অলপ চঞ্চল সৰু হৈ আছেতো তুলিকাডাল কেনভাছত যিমানেই চঞ্চলভাৱে সঞ্চালন হ'ব সিমানেই চিত্ৰখন সুন্দৰ হ'ব জানকী বাহিৰৰ টেবুলখন চফা কৰি থবি আৰু তোমাৰ কি হৈছে দিনক দিন ইমান অভদ্ৰ হৈ গৈছা যে কি কৰিলোনো মই কি কৰিলা তুমি মোৰ গেষ্টৰ আগত কি কথা কৈ আছিলা তোমাৰ নামটো ভাল নালাগে তুমি নামটো চেঞ্জ কৰিবা হোৱাট ইজ দিছ মোৰ নামটো ভাল নালাগে কাৰণেহে কৈছোঁ নামটো ভাল কিয় নালাগে কি কাৰণত নামটো ভাল নালাগে তুমি জানানে মই ৰঙৰ লগত কিমান মিলাই মিলাই তোমাৰ নামটো তুলি ৰাখিছোঁ তুমিতো কালাৰৰ ব্ৰাছৰ বাদে আন একোকে চিনি নোপোৱা নাপাওঁ মই ৰং তুলিৰ বাদে মই কাকো একো চিনি নাপাওঁ মই এজন আৰ্টিষ্ট হয় গতিকে মই ল'ৰা ছোৱালী দুটাক ৰং তুলি কৰি মই নিজৰ লগত ৰাখিব বিচাৰোঁ বুজি পাইছা আজিৰ পৰা নামটো ভাল নালাগে বুলি নক'বা কাৰো আগতে নক'বা এনে নামটো ৰাখিছে তুলি মোৰ লগৰবোৰে মোক লেপ তুলি বুলি কিমান জোকাই মইহে জানো এইটোও কিবা নাম হ'ল নেকি তুলি তুলি ৰং টিউশ্যনৰ পৰা আহিলা ৰং মোক কিবা কৈছিলা পাপা তোমাৰ কিন্তু এইটো অভ্যাস বহুত বেয়া হৈছে ৰং এনি টাইম মোবাইলত গান শুনি থাকা বাকী পৃথিৱীত ক'ত কি চলি আছে একো নাজানা ইউ আৰ ৰং পাপা তুমি কিয় ভাবা যে মই মোবাইলত অকল গানকে শুনি থাকোঁ মই নেটত এটা ইম্পৰ্টেণ্ট ক্লাছৰ নোট শুনি আছিলোঁ মোৰ এক্সামৰ লগত ৰিলেটেড এটা অডিঅ' নোট থেংক ইউ ছ' মাছ বেটা তোমাৰ পৰা এইটো এক্সপেক্ট কৰোঁ চ' টিউশ্যন ক্লাছেছ কেনেকুৱা চলি আছে অঁ ঠিকেই চলি আছে এইটো লাষ্ট উইক নেক্সট উইকৰ পৰা ক্লাছ ন' ক্লাছেছ ন' টিউশ্যনছ কমপ্লিট ষ্টাডি লিভ পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপেয়াৰ কৰে আই ন' পাপা এটা ভাল ৰিজাল্টৰ কাৰণে তোমাতকৈ বেছি মোৰ বেছি দৰকাৰ মোৰ ৰিজাল্টৰ বাবে তুমি আৰু মায়ে টেনশ্যন ল'বলগীয়া নহয় চ' প্ৰাউড অফ ইউ তোমাৰ এই কথাবোৰ বহুত ভাল লাগে এতিয়া যোৱা ফ্ৰেছ হৈ লোৱাগে আজিকালি ল'ৰা ছোৱালীবোৰে ইমান কম বয়সতে নিজৰ ৰেছপনচিবিলিটিছবোৰ বুজি পায় ঐ শুভম ঘৰ গৈ পালি শুনচোন ছাৰ দিয়া নোটছৰ পৰা মই বস্তু এটা বুজি পোৱা নাই অ' কুৱেশ্যন নম্বৰ 4টো চাচোন তই ঠিক আছে দে মই কলত আছোঁ তই চাচোন এবাৰ
মা ক'ৰবালৈ যাবা নেকি? কথা এটা আছিল। বেটা মই কাম এটাত কনচেনট্ৰেট কৰি আছোঁ দেখিছানে নাই? কোৱা কি কথা আছিল? ছেটাৰডে মোৰ এনুৱেল এক্সাম শেষ হ'ব। পৰীক্ষাবোৰ ভাল কৰিছানে? একো মতা নাই যে? জানো ভালেই হ'ব লাগে। কনফিডেণ্টলি কিয় ক'ব পৰা নাই? কোৱা কি কথা আছিল কোৱা। পৰীক্ষাৰ পাছত মই আইতাহঁতৰ ঘৰলৈ যামনে? কি আছে তাত? থকাত মানে একো নাই, এনেই যাম বুলি ভাবিছোঁ। একো দৰকাৰ নাই। কিন্তু পৰীক্ষাৰ পাছত মই ঘৰত অকলে অকলে কি কৰি থাকিম? তাত গৈ কি কৰিবা? লোকৰ ঘৰত পথাৰত ঘূৰি ঘূৰি কিছুমান গাঁৱলীয়া ঠং শিকিবলৈ নালাগে। ককা আইতাইতো একো নকয়ে, একেবাৰে এৰাল চিঙা গৰু হৈ যাব পৰাটো। এৰাল চিঙা গৰু মানে আউট অফ কণ্ট্ৰল। গাঁৱৰ ঘৰলৈ দুদিনৰ কাৰণে গ'লেও অহাৰ পিছত তোমাৰ কথা বতৰা চাল চলন সকলো সলনি হৈ যায়। আৰু অকলে গৈ থাকিলেতো হ'লেই আৰু। ককা আইতাটো আমাৰ নিজৰে, দুদিনমান গৈ থাকিলেনো কি হয়? নালাগে বুলি কৈছো নহয়, যোৱা এতিয়া। মোক মোৰ কাম কৰিবলৈ দিয়া। তুলি তোমাৰ মাৰ লগত কিয় জগৰ লাগি আছে নেকি? একো নাই হোৱা, যোৱা। দেখিয়ে গম পাইছোঁ নিশ্চয় তোমালোকে কিবা কথাত লাগিছা। কি হৈছে? মায়ে কিবা কৈছে? মায়ে মোক কিবা এটা নকয় কোনদিনা। আচ্ছা, মাৰ লগত কিবা লাগিলা? মায়ে মোৰ চব কথাতে অপ'জ কৰাটো মাৰ এটা ধৰ্ম। মই যে ছোৱালী, সেইকাৰণে মোক নিজৰ মতে একো এটা কামেই কৰিবলৈ নিদিয়ে। কিন্তু দাদাই কিবা এটা কৰিব খোজা হ'লে চোৱা, তুমি চব কথাকে দাদাৰ লগত কিয় মিলোৱা? তাৰ কথা বেলেগ, তোমাৰ কথাও বেলেগ। তাৰ কথা বেলেগ হ'বই, কাৰণ সি যে ল'ৰা। ভাবিছিলোঁ পৰীক্ষাৰ পাছত আইতাহঁতৰ ঘৰত কেইদিনমান থাকি আহিম। বঢ়িয়া কথা, যাব লাগে। গাঁৱৰ থলুৱা পৰিৱেশত অলপ এডজাষ্ট কৰিব শিকিবই লাগে। কিন্তু মায়োতো যাব দিব লাগিব। কিয় মায়ে যাব নিদিয়ে? কাৰণ তালৈ গৈ মই গাঁৱলীয়া ঠং শিকিম যে। কি হ'ল? পাপাৰ আগত মোৰ বদনাম গাই আছা? তোমাৰ একো বদনাম গোৱা নাই দিয়া। বদনাম গোৱা নে কি কৰি আছা? এই মাত্ৰতো মই কোৱা কথাখিনি পাপাক কৈ আছিলা। তুমি বোলে তুলিক মা দেউতাৰ ওচৰত যাব নিদিয়া? নিদিওঁ, কাৰণ তাৰ পৰা অহাৰ পিছত তাইৰ নেচাৰটোৱে চেঞ্জ হৈ যায়। হ'ব এতিয়াচোন, কিয় নহ'ব? গাঁৱৰ বিশুদ্ধ বতাহ আৰু থলুৱা খাদ্য খাই মাইণ্ডটো ফ্ৰেছ হৈ আহিব। মাইণ্ডটো ফ্ৰেছ হৈ আহিলেতো মোৰ ক'বলগীয়া একোৱেই নাই। কিন্তু আইতাকৰ গাঁৱলীয়া কথাবোৰ শুনি আহি তাইৰ গোটেই মাইণ্ডটোৱে ডাৰ্টি হৈ আহে। তোমাৰ মতেতো চব মানুহবোৰে বেয়া, অকল তোমাৰ কথাবোৰে ভাল। তুমিয়ে শুদ্ধ। ময়ে শুদ্ধ, আৰু মোৰ কথাবোৰ। এইখন মোৰ ঘৰ আৰু মোৰ মতে চলিব লাগিব। তুলি, তুমি তোমাৰ ৰুমলৈ যোৱা নেকি? পাছত কথা পাতিম, হ'ব? কেতিয়াবা সিহঁতি বিচৰা বস্তু কৰিব দিব লাগে। তুমি মনে মনে থাকা। তোমাৰ পৰা চল পাই পাইয়ে তাইৰ নেচাৰটোৱে বেয়া হৈ গৈছে। বাপেক জীয়েকৰ গাৰ পৰা গাঁৱৰ ভূতটো যোৱাই নাই আৰু। ঐ বুনু, তোক বোলে ছাৰে কিবা এটা নিব দিছিল? মই নিৰণক কৈছোঁ নহয়, সি দিয়াগৈ নাই নেকি? মইনো কি জানো, ছাৰে কৈছিলে কাৰণেহে। পিছে তোকনো ছাৰে কি নিব দিছিল? দাড়ি খুৰাবলৈ গৰম পানী বিচাৰিছিলে। মই নিৰণক দি আহিব কৈছোঁ নহয়। নিৰেণকনো কিয় পঠাব লাগে? তই নিজে গৈ দি আহিব লাগিছিল। কি জানিবা ছাৰে ভালেই পায়। মোক যিটো সুৰত ক'লে, এই ভুনুজনীয়েনো কি কৰি থাকেও, তাহানিতে তাইৰ পৰা বস্তু এটা বিচাৰিছিলোঁ। মালিকৰ মন গ'লে ভাল সুৰত ক'ব আৰু মন গ'লে গালি পাৰিব। সেইবোৰত মাথা মাৰি আমাৰ একো লাভ নাই। ছাৰে পিছে তোক গালিৰ পৰা আজিলৈকে শুনা নাই। মনে মনে থাক, বাইদেৱে একো শুনক। কিয়? ছাৰৰ ওচৰলৈ তই যোৱাটো বাইদেৱে বেয়া পায় নেকি? সিদিনা তোৰ কথা কৈ বাইদেৱে কিবা এটা কৈ থকা শুনিছিলোঁ ছাৰক।
তুলি পঢ়িছানে? দেখা নাই নেকি? পঢ়িয়ে আছোঁ দেখোন। মই জাষ্ট তোমাক কথাষাৰ সুধিছোঁ, তুমি তাত এনেকৈ বিহেভ কিয় কৰিছা? ৰিডিং টেবুলত বহি পঢ়িয়ে থাকিম ন। তোমাৰ কথাৰ সুৰটো কিন্তু বৰ বেয়া হৈছে। অলপ ভালকৈ ৰেচপণ্ড কৰিব লাগে ন? মই কোৱা কথাবোৰতো তুমি বেয়াই পোৱা। তুমি যেনেদৰে কোৱা সকলোৱে বেয়া পাব। আৰু মোৰ লগত এনিটাইম এনেধৰণৰ কথা পাতি নাথাকিবা। ময়োতো তোমাৰ পৰা ভাল লগাকৈ কথাবোৰ শুনিব বিচাৰোঁ। মই তোমাক বেয়াকৈ কেতিয়া কওঁ কোৱাচোন? যি কওঁ তোমাৰ ভালৰ কাৰণে কওঁ। তুলি, ইউ আৰ নট মাই এনিমি। গতিকে তোমাক এটেক কৰাৰ কাৰণেতো মই একো নকওঁ ন? ভালৰ বাবে কোৱা কথাবোৰ ভালদৰে ক'ব পাৰি মা। কি পঢ়িছা চাওঁ? কাইলৈ যি পৰীক্ষা আছে সেইটো পঢ়িছোঁ। কি আছে কাইলৈ? ইংলিছ। কাইলৈ লাষ্ট এক্সাম আছে। মই এটা কথা ভাবিছোঁ, পৰীক্ষাৰ পাছত তোমাক আৰ্ট স্কুলত এডমিশ্যন দিম। মই ভাবোঁ তুমি ভালদৰে আৰ্ট কৰিব শিকা। তুমি মোতকৈ ভাল আৰ্টিষ্ট হ'ব লাগিব। মই আৰ্ট নিশিকোঁ। আৰ্ট স্কুল নাযাওঁ মই। কিয়? তুমি আৰ্ট ভাল নোপোৱা? তুলি, মই কিবা সুধিছোঁ, তুমি আৰ্ট ভাল নোপোৱা? ক'ব নোৱাৰোঁ। চোৱা, দুদিনমান গৈ প্ৰেক্টিচ আৰম্ভ কৰি দিলে তোমাৰ ইণ্টাৰেষ্ট আহি যাব। মই আৰ্ট নিশিকোঁ। কিন্তু কিয় নিশিকা? কাৰণটোতো কোৱা। তোমাৰ আৰ্টিষ্ট হ'বলৈ মন নাই? নাই, মোৰ আৰ্টিষ্ট হোৱা মন একেবাৰে নাই। তুমি যদি এজনী ভাল আৰ্টিষ্ট হ'ব পাৰা, মই তোমাক লৈ বহুত প্ৰাউড ফিল কৰিম। মোৰ ছোৱালী মই তোমাৰ ছোৱালী নহয়। মই পাপাৰ ছোৱালী। তুমি মোক লৈ প্ৰাউড কৰিব নালাগে। দাদাক বনোৱা ভাল আৰ্টিষ্ট, মোক কিয়? তুলি, এইষাৰ কথা কোৱাৰ পাছত তোমাক মই কি কৰিব লাগিছিল জানানে? কিন্তু মই আজি একো নকওঁ, কাৰণ কাইলৈ তোমাৰ পৰীক্ষা। আৰু ইয়াৰ হিচাপ মই তোমাৰ মাৰ্কশ্বিটখন চোৱাৰ পাছত কৰিম। তাই এইবিলাক কথা জানি বুজি কোৱা নাই। সৰু ছোৱালী দিয়াচোন, ইমান কথা বুজিও নাপায়। মুখত যি আহিলে কৈ দিলে। হ'ব দিয়া, কিবা এটা ক'লেই যেনিবা। তাই সৰু ছোৱালীৰ বাবে মোৰ বেছি আচৰিত লাগিছে। তাই সৰু ছোৱালী এজনীয়ে ইমান ডাঙৰ কথা এটা কেনেকৈ কৈ দিব পাৰিলে? মোৰ ছোৱালী নহয় বুলি কৈ দিলে তাই। তুলিৰ কথাত ইমান চিৰিয়াছ হৈ লাভ নাই। তাতকৈ আমি ৰঙৰ কাৰণে চিৰিয়াছ হ'ব লাগে। এমাহৰ পাছত তাৰ HSLC এক্সাম আহি আছে। তাৰ এক্সাম চলি নথকা হ'লে এনেকুৱা এটা কান্ত বুলি চৰ দিলোহেঁতেন নহয়। ল'ৰা ছোৱালীৰ লগত মাৰপিট কৰি তুমি জানো মৰম আদায় কৰিব পাৰিবা? এনেকুৱা ছোৱালীক জানো মৰম কৰি কিবা লাভ আছে? তোমাৰ আৰু তুলিৰ মাজত বহুত পাৰ্থক্য আছে। তাইৰ কথা জেদ ধৰি তুমি কি তাইৰ শাৰী লৈ নামিব বিচাৰিছা? মোক কিবা ক'বলগীয়া আছিলে? নাই, এনেই চাব আহিছিলোঁ। এই ছবিখন কমপ্লিট হোৱা নাই নেকি? কিয় সুধিলা? মানে কমপ্লিট হোৱা হ'লে বাইণ্ডিং কৰি আনিলোঁ হয়। সেইখন বন্ধাবলৈ দেৰি আছে ৰ'বা। এই ছবিখনত কিন্তু তোমাৰ এবাৰ যথেষ্ট টাইম লাগিছে। নহয় মানে আনকাল তুমি যেতিয়া ছবি আঁকিব হা, তুমি ছবি শেষ নোহোৱালৈকে লাগিয়ে থাকা।
মই ফাৰ্ষ্ট টাইম দেখিছোঁ তুমি এখন কমপ্লিট নকৰাকৈ বেলেগ এখনৰ কামত ধৰিছা। তাৰমানে তুমিও মোৰ কামবিলাকত লক্ষ্য কৰি থাকা। অফক'ৰ্ছ তোমাৰ কামক মই এনালাইজ কৰিব নাজানিব পাৰোঁ, কিন্তু তোমাৰ কামবোৰ মই ভালদৰে অবজাৰ্ভ কৰোঁ। মোৰ পেইণ্টিংবোৰত তোমাৰ এনেকুৱা ইনভলভমেণ্টবোৰ দেখিলে মই বহুত সুখী হওঁ জানা। সঁচাকৈ এই ছবিখন বহুত ভাল হৈছে। প্লিজ জল্দি জল্দি কমপ্লিট কৰা। মই এইখন ছবিত অলপ সময় ল'ম।